প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমি 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ আসাম 2.0 আমি অসমত অনুষ্ঠিত কৰিম। তাৰ আগদিনাখন অসমৰ আটাইতকৈ পুৰণা উদ্যোগ হৈছে চাহ উদ্যোগ। It is 200 years of history. গতিকে অসমৰ উদ্যোগীকৰণত চাহ উদ্যোগক এমফেসাইজ নকৰাকৈ ই সদায় অসম্পূৰ্ণ হৈ ৰব আৰু সেই কাৰণে এডভান্টেজ অসমৰ লগত উদ্যোগীকৰণৰ লগত সংগতি ৰাখি 24 তাৰিখে আমি অসমৰ উদ্যোগীকৰণত চাহ উদ্যোগৰ ইতিহাস আৰু অসমৰ উদ্যোগীকৰণৰ ইতিহাস দুটা এটাই ইতিহাস। অসমৰ উদ্যোগ আৰু অসমৰ চাহ উদ্যোগ, তাৰ আগত অসমত কোনো উদ্যোগেই নাছিলে। সেইকাৰণে 24 তাৰিখে ঝুমুৰ নৃত্যৰ জৰিয়তে যিসকল লোকে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহি অসমত এটা উদ্যোগীকৰণৰ ডাঙৰ ইতিহাস নিৰ্মাণ কৰিছিলে, ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত উদ্যোগীকৰণৰ এটা বুনিয়াদ নিৰ্মাণ কৰিছিলে, তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যক আমি সন্মুখত ৰাখি 24 তাৰিখে উইল celebrate 200 years of tea industry as well as 200 years of industrialization of Assam. আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।